আজি এটা ফোন আহিছে আপোনাৰ আইফোন 14 Pro Max ফোনটো অলৰেডি মই খুলি লৈছোঁ আৰু এইটো আপোনাৰ চাৰ্জিঙৰ ইছ্যু আছে তো এইটো আপোনাৰ চাৰ্জিং ফ্লেক্স প্লাছ আপোনাৰ বেটাৰী নতুন এইটো মই লগাই লৈছোঁ কিন্তু তথাপি চাৰ্জ পোৱা নাই ৰেছপন্স নাই আৰু ফোনটো মই চাৰ্জত লগাইছোঁ চাব পাৰি আছে একো ৰেছপন্স নাই আৰু আপোনাৰ আই চাৰ্জাৰত চাব পাৰি আছে 0 হৈ আছে তো দেৰি নকৰি মই আপোনাৰ মাদাৰবোৰ্ডটো ৰিমুভ কৰি কিনে আপোনাৰ প্ৰি হিটাৰত দি লৈছোঁ আৰু এইটো WL-ৰ প্ৰি হিটাৰ হয় একদম বঢ়িয়া হয় তো এইটো মাদাৰবোৰ্ডটো এতিয়া ছেপাৰেট আৰু ফাইনেলি চাব পাৰি আছে আপোনাৰ যোনটো মাদাৰবোৰ্ড আছে লেয়াৰ ছেপাৰেট হৈ গ'ল ফাইনেলি এতিয়া আপোনাৰ বৰ্ডটো এতিয়া আপ কৰিম চাব পাইছে লেয়াৰ ছেপাৰেট হৈ গ'ল তো তাৰ বলত ডায়াগন'জ কৰি চাওঁ আৰু ফাইনেলি মই আপোনাৰ এইটো ডায়াগন'জ কৰি ল'লোঁ এইটো ডায়াগন'জ কৰাৰ পিছত মই দেখা পালোঁ যোনটো ভিভাছ লাইন আছে তাতে আপোনাৰ ভল্টেজ একদম নাই কিন্তু আপোনাৰ চাৰ্জিং ফ্লেক্সত 5 ভোল্ট আহি এইটো হৈছে আপোনাৰ স্কেমেটিক ডায়েগ্ৰাম আৰু ইয়াতে আপোনাৰ 5 ভোল্ট আহিব লাগিব ভিভাছ ওৱানত বাট ইয়াতে আপোনাৰ 1.2 ভোল্টেজ আহিছে ডেট মিনছ আপোনাৰ চাৰ্জিং আইচিটো শ্বৰ্ট আছে আৰু আপোনাৰ যোনটো চাৰ্জিং আইচি আছে চাৰ্জিং আইচিটো এতিয়া মই ইনষ্টল কৰিম চাব পাৰি আছে এইটো আইচি হয় তো এতিয়া আপুনি ইনষ্টল আৰু ফাইনেলি আপোনাৰ চাৰ্জিং আইচিটো ইনষ্টল হৈ গ'ল চাব পাৰি আছে তো চাৰ্জিং আইচিটো ফাইনেলি ডান হৈ গ'ল তো বলক এতিয়া ফাইনেল চেক কৰোঁ আৰু ফাইনেলি এইটো চাব পাৰি আছে ডান হৈ গ'ল এপেল লগা আহি গৈছে এণ্ড চাৰ্জিঙো পাই আছে চাব পাৰি আছে এণ্ড আকৌ এবাৰ মই খুলি কিনে দেখাই দি আছোঁ চাব পাৰিব এইটো খুলি ল'লোঁ দেন আকৌ লগাম চাব পাৰিছে চাৰ্জ পাইছে তো আপোনালোকৰ যদি এনেকুৱা কিবা ইছ্যু থাকে তো ভিজিট কৰিব পাৰে আইফোন গেৰেজত তেতিয়ালৈ জয় ৰাখক